কেইটা দিওঁ? 2টা দিলেই হ'ব মাত্ৰ ধুনীয়াকৈ গুৰি কৰি দিয়া দাদাইৰো মদ খুৱাইছে নহয় হৈ যাব 10টামান স্লিপিং টেবলেট খুৱাই দিয়াহেঁতেনতো মৰিয়ে গ'লহেঁতেন কিন্তু এই পুলিচটো আছে কিবাকৈ ধৰা পৰিলে শেষ গতিকে সিমানেই দিয়া যিমান খালে টোপনিটো গভীৰ হয় বাকী সীমান্তই চাব আৰু খিনি মিলাই দিয়া হ'ব দিয়া তুমি যোৱা খুৰাক ভাত খাবলৈ মাতি আহা জীৱনত আটাইতকৈ ডাঙৰ সম্পদ কি জানা অসীম পৰিয়ালৰ মানুহৰ মৰম ইজনৰ সিজনৰ প্ৰতি থকা আনুগত্যতা ভাল পোৱা সকলোৰে ভাগ্যত সেইবোৰ নাথাকে তোমালোকক দেখি কিন্তু বৰ ভাল লাগে ইজনে সিজনক বৰ ভাল পোৱা সীমান্ত অলপ দুষ্ট হ'লেও কিন্তু বেয়া নহয় তৰা সঁচা অৰ্থত ঘৰ ধৰিব পৰা এজনী ছোৱালী চামলি তাইৰ দৰে এজনী ছোৱালী পোৱাটো আজিৰ দিনত ভাগ্যৰ কথা বৰ ভাগ্যৰ কথা কিন্তু আটাইতকৈ ডাঙৰ কথা কি জানা তোমালোকৰ এই পৰিয়ালৰ আটাইতকৈ ডাঙৰ সম্পদটো হৈছে তোমালোকৰ খুৰা শশীকান্ত কেৱল মাত্ৰ তোমালোকৰ কাৰণে তেওঁ সকলো ত্যাগ কৰিলে সকলো নিজৰ প্ৰেম নিজৰ চাকৰি সকলো জীৱনত তেওঁৰ দৰে মহান হ'বলৈ শিকা মহাপুৰুষৰ চানেকিৰে জীৱনত আমিও কৰিব পাৰোঁ জীৱন গঢ়িব অভিনয় শেষ হ'লে আয়ুবেলি মাৰ গ'লে থৈ যাব পাৰোঁ খোজ সময় বালিত দয়াল অহা নাই আজি ভাত খাবলৈ কেলে ইহঁত দুয়োৱে বাহিৰত কথা পাতি আছে একেলগে ভাত খাব হেনো তই খাচোন এই সৰু সীমান্ত কেনি গ'ল সিও অকণমান দেৰিকৈ খাম বুলি কৈছে আজি দেখোন বতৰটোৱে বৰ গুজৰি গুমৰি আছে কিবা গহীন মনবোৰো গধুৰ লাগি আছে জানো এই হেৰি কৰিবি তহঁতেও দেৰি নকৰিবি সোনকালে খাই বৈ শুই থাকিবি দেই অঁ
তৰাৰ বাবে এজন ভাল ল'ৰা চোৱাৰ কথা কৈছে। কৈছে তাই আকুৰি ভাল ল'ৰা এটা চাই ঘৰখন পাতি দিব লাগিব। আৰু কি কৈছে জানা, তোমালোকৰ বাবে বোলে এটা ডাঙৰ প্লেন কৰি থৈছে। কি প্লেন কৰিছে সেইটো কোৱা নাই, কিন্তু কৈছে আচলতে কি জানা দয়াল, স্কুলত যেতিয়া আমি পৰীক্ষা দিওঁ, শিক্ষকে ইচ্ছা কৰিলে ল'ৰা ছোৱালীক নকল মৰাৰ সুবিধাকণ দি পাছ কৰাই দিব পাৰে। এটা কোঠাততো এজনেই শিক্ষক থাকে। নিজে পঢ়োৱা সৰু সৰু ল'ৰা ছোৱালীবোৰক লৈ কঠোৰ হ'বলৈ শিক্ষকজনৰো ইচ্ছা নাথাকে। কিন্তু শিক্ষকজনেও জানে এই পৰীক্ষাবোৰত যদি ল'ৰা ছোৱালীবোৰে নিজৰ মন মগজু ব্যৱহাৰ কৰি পাছ কৰে, তেনেহ'লে ভৱিষ্যত কালত এজন ভাল মানুহ হ'বলৈ সিহঁতো সফল হ'ব। আমাৰ জীৱনটোত আচলতে আমাৰ ল'ৰা ছোৱালীবোৰক জীৱনে লোৱা পৰীক্ষাবোৰত সফল হ'বলৈ সাজু কৰি তুলিব লাগে। লাগ বুলিলে সকলো দিব নালাগে। ভাতৰ পাতত বহি কাঁহীৰ ৰৈ যোৱা ভাত চোৱা পাতনিত পেলোৱাৰ আগতে বুজি পাব লাগে যে প্ৰতিটো চাউলৰ দানাত কিমানজন কৃষকৰ দেহৰ ঘাম জড়িত হৈ আছে। মই ইহঁতক এনেকৈ ডাঙৰ দীঘল কৰিছোঁ। টকা পইচা ঘটিব পৰা নাই সঁচা, কিন্তু প্ৰতিটোৱে মোক বহুত ভাল পায়, সন্মান কৰে। মোৰ সন্মান লাঘৱ কৰা কাম এটাইও কৰা নাই আৰু নকৰেও। নহ'লে আজিৰ দিনত টকা ঘটিম বুলি ক'লে বেয়া ৰাস্তাৰ কি অভাৱ। কিন্তু এতিয়া ভাবিছোঁ পৰীক্ষা বহুত হ'ল। শ্ৰী ৰামচন্দ্ৰৰো এটা সময়ত বনবাসৰ অন্ত পৰিছিল। ইহঁতেও সৎপথত থাকি বহুত কষ্ট কৰিলে। সেইকাৰণে ভাবিছোঁ সিহঁতৰ বাবে লুকুৱাই ৰখা উপহাৰবোৰ দিয়াৰ সময় আহি গ'ল। সঁচাই বৰ ভাল মানুহ তেওঁ, বৰ মহান। চাকৰি জীৱনৰ শেষ সময়ত হ'লেও এনে এজন মানুহৰ সম্পৰ্কত আহিব পৰাটো মোৰ কাৰণে বহুত ভাগ্যৰ কথা, বহুত ভাগ্যৰ কথা। বতৰটো বৰ বেয়াকে আহিছে। আজি আৰু ভাত পানী খাবলৈ মন নাই। শুই থাকোঁগে দিয়া, কথা পাতিম কাইলৈ। থাকা। পাইছোঁ হিৰ'। ঐ তৰা, মোৰ গাটো বৰ ভাল লাগি থকা নাই অ'। হ'ব দে, কিবা এটা হ'লে তহঁতবোৰ আছই নহয়। দে হ'ব দে, যা তহঁতেও খাই বৈ শুই থাক যা দেই। হ'ব যা।
আৰে কি হ'ল টানি লৈ আহিছে আৰে আৰে মই বুঢ়াক মাৰিবলৈ ওলাইছো তোক মই যাবলৈ কৈছো নে নাই মাৰিব লাগিব তোক কিয় পোৱা নাই আৰে তই নেকি আৰে পাগল হৈছ নেকি তই পাগল হৈছো নে মই আছিলো মই নাজানো কিন্তু এটা কথা ঠিক এই মানুহজনক মই মাৰিব দিব নোৱাৰো চা দাদা মই ভালকে কৈছো বন্দুকটো দে তই যাবলৈ কৈছ মোক দে বুলি কৈছো যাবলৈ কৈছো নিদিয় ন হা নিদিয় ন নিদিয় ন তহঁতৰতো ভালেই হ'ব মোৰহে বেয়া হ'ব মই ইমানো বেছি তললৈ নামিব নোৱাৰো চাবলি হয় আমাক টকা লাগে কিন্তু সেই বুলি ইমান তললৈ নামিব নোৱাৰো সপোনে ক্ষতি সলায় পুৰা হ'ব বুলি ভবা সপোনো কেতিয়াবা অপূৰ্ণ হয় এজন ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী হ'বলৈ মোৰ মন আছে এটা কথা ভালকৈ জানো যে আজি এই অৱস্থা এক অলিক কল্পনাৰ বাদে একো নহয় কিন্তু তাৰ পাছতো মই এনেকুৱা এজন মানুহক মাৰিব নোৱাৰো যিয়ে আমাৰ বাবে নিজৰ জীৱন উচৰ্গা কৰিছে এইখিনি কথা তই আগতে জনা নাছিলি জানো কেতিয়াবা স্মৃতিৰ আইনাখনত ঢলি পৰে শ্যামলী মোহাৰিবৰ বাবে এখন কাপোৰ লাগে কাপোৰৰ ৰং বয়স কোনো কথা নাথাকে কাৰ কাপোৰ সেয়াও প্ৰয়োজন নাই কিন্তু ধূলিখিনি মোহাৰি নিজৰ মুখখন চাবৰ বাবে নিজৰ চকুত চকু ৰাখিবৰ বাবে এখন কাপোৰ লাগে পুলিচ কনিষ্টবল দয়াল কৃষ্ণ হ'ল মোৰ বাবে সেই কাপোৰখন মোৰ লগৰ ভালেকেইটাই টাউনৰ শ্বপিং মলত কাম কৰে মোক বহুতবাৰ কৈছিল তেতিয়া মই কওঁ যে মই নিজে মালিক হ'বলৈ গৈ আছো মই বেলেগৰ তলত কিয় কাম কৰিম মই যদি তেনেকুৱাকৈ কাম কৰোঁ 14-15 হাজাৰ মই আৰামত পাম তই বাৰু মই সৰু চাকৰি কৰোঁ বুলি মোৰ লগত সংসাৰ কৰিবলৈ লাজ পাবি নেকি পৃথিৱীৰ সকলোৰে কথা বুজি পাওঁ সকলোৰে দুখ মনৰ ভাৱ ভাল লগা বেয়া লগা অনুভৱ কৰোঁ কিন্তু মোৰ মনৰ কথাহে আজিও বুজি নাপালি ন মই তোক ভাল পাওঁ অসীম তোৰ পৰিচয়ক নহয় সেইটো ঠিক যে সংসাৰ আগবঢ়াবৰ কাৰণে টকা লাগে তই অকলে নোৱাৰিলে আমি দুইটাই ঘটিম দুইটাই কাম কৰিম কিন্তু তই মনত দুখ কৰি থাকিবলগীয়া কাম কৰি মোক টকা আনি দিব নালাগে সকলোবোৰতো জানিয়ে মই তোৰ লগত বিয়া হৈছো গতিকে সকলোবোৰ সহ্য কৰি মই আগুৱাই যাব পাৰিম মাথো তোৰ মৰমবোৰ মোলৈ কম নকৰিবি তেতিয়া কিন্তু তোৰ শপত
মই জীয়াই থাকিব নোৱাৰিম।